নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল পিকে এডুকেশ্যন চেনেলৰ সকলোকে আকৌ এবাৰ পুনৰ স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'তে আলোচনা কৰিম যে অসম জাতীয় বিদ্যালয় ক্লাছ 6ৰ বিজ্ঞানৰ পাঠ নং 1 জীৱ জগত। ইয়াৰ আজি প্ৰশ্ন উত্তৰখিনি এইটো ভিডিঅ'তে আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ একেলগে চাই থাকক। প্ৰথমে আমাৰ 1 নম্বৰত দি আছে যে খালী ঠাই পূৰ কৰে। ইয়াৰে প্ৰথম A নম্বৰ প্ৰশ্নটো দি আছে যে আমি উশাহত গেছ বায়ুৰ পৰা গ্ৰহণ কৰোঁ। ইয়াত আমি খালী ঠাইখিনি লিখিম যে অক্সিজেন। তাৰপিছত 2 নম্বৰটো দি আছে যে কুকুৰাৰ পোৱালিৰ দেশৰ পৰা উপজে। ইয়াত আমি লিখিম যে কণীৰ পৰা উপজে এনেকৈ লিখিম। তাৰপিছত 3 নম্বৰটো দি আছে যে উদ্ভিদে দেশ প্ৰক্ৰিয়াৰে নিজৰ খাদ্য প্ৰস্তুত কৰে। ইয়াত আমি খালী ঠাইখিনি লিখিম যে সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰে নিজৰ খাদ্য প্ৰস্তুত কৰে এনেকৈ লিখিম। তাৰপিছত প্ৰশ্নখিনি দি আছে ইয়াৰ পিছৰখিনি 2 নম্বৰ প্ৰশ্নখিনি যে শুদ্ধ উত্তৰ বাছি উলিয়াই। ইয়াৰে প্ৰথম A নম্বৰ প্ৰশ্নটো দি আছে যে লাজুকীলতাই কি উদ্দীপকৰ প্ৰতি সঁহাৰি জনায়। 1 নম্বৰ অপশ্যনত দি আছে যে পোহৰ। 2 নম্বৰ অপশ্যনত দি আছে যে তাপ আৰু 3 নম্বৰ অপশ্যনত দি আছে যে স্পৰ্শ। ইয়াৰে আমাৰ শুদ্ধটো হ'ব যে 3 নম্বৰটো যে স্পৰ্শ, এইটো আমি শুদ্ধ চিন দি দিম। তাৰপিছত B নম্বৰটো আমাৰ দি আছে যে পৰিৱেশৰ অজৈৱিক উৎপাদন হ'ল। ইয়াৰে প্ৰথম অপশ্যনত দি আছে যে 1 নম্বৰত বায়ু, 2 নম্বৰত দি আছে পানী আৰু 3 নম্বৰত দি আছে উদ্ভিদ। ইয়াৰে আমাৰ শুদ্ধ উত্তৰটো হ'ব যে 1 নম্বৰটো আৰু 3 নম্বৰটো, অৰ্থাৎ বায়ু আৰু পানী, এই দুটা আমি শুদ্ধ চিন দি দিম। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো দি আছে প্ৰাণীৰ দেহত উৎপন্ন হোৱা অলাগতিয়াল বস্তু ওলাই যোৱা পদ্ধতি হ'ল। 1 নম্বৰত দি আছে পাচন, 2 নম্বৰত দিয়া আছে যে আমাৰ শ্বসন, তাৰপিছত 3 নম্বৰটো আছে যে ৰেচন। এইটো আমি 3 নম্বৰটো ৰেচনটো আমি শুদ্ধ চিন দি দিম। তাৰপিছত প্ৰশ্নখিনি দিয়া আছে ইয়াৰ তাৰপিছত 3 নম্বৰ, অৰ্থাৎ ইয়াত মই লিখি দিছোঁ 7 নম্বৰটো যে পোৱালি জগাই বংশবৃদ্ধি কৰা দুবিধ প্ৰাণীৰ নাম লিখা। ইয়াৰ উত্তৰটো লিখিবলৈ গৈছে পোৱালি জগাই বংশবৃদ্ধি কৰা দুবিধ প্ৰাণী হ'ল গৰু, কুকুৰ, মেকুৰী, বাদুলি আদি। এই 4টাৰ ভিতৰত 2টা লিখি দিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দি আছে যে 4 নম্বৰটো, অৰ্থাৎ 8 নম্বৰটো যে উদ্দীপক কাক বোলে। ইয়াৰ উত্তৰটো লিখিম যে গাত গৰম বা চেঁচা বস্তু লাগিলে আমি তৎক্ষণাত আঁতৰি আহোঁ বা চকুত ছাট মাৰি ধৰা পোহৰ পৰিলে আমি চকুত দুটা মুদি দিওঁ। এই ক্ষেত্ৰত স্পৰ্শ, অতিপাত, গৰম বা ঠাণ্ডা, অতি উজ্জ্বল পোহৰ আদিক উদ্দীপক বোলা হয়। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে জীৱৰ উদ্দীপকৰ প্ৰতি সঁহাৰি জনোৱা 2টা উদাহৰণ দিয়া। ইয়াৰ উত্তৰটো লিখিম যে জীৱৰ উদ্দীপকৰ প্ৰতি সঁহাৰি জনোৱা 2টা উদাহৰণ হ'ল চকুত উজ্জ্বল পোহৰ আহি পৰিলে আমি চকু মুদি দিওঁ আৰু 2 নম্বৰ লিখিম যে গাত গৰম বা চেঁচা বস্তু লাগিলে আমি তৎক্ষণাত আঁতৰি আহোঁ। এই 2টা লিখি দিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে ইয়াৰ পিছত জীৱ আৰু জ্বৰৰ 4টা পাৰ্থক্য লিখা। ইয়াৰ উত্তৰটো লিখিম যে জীৱ আৰু জ্বৰৰ 4টা পাৰ্থক্য হ'ল ক নম্বৰ লিখিম যে জীৱই খাদ্য গ্ৰহণ কৰে কিন্তু জ্বৰই খাদ্য গ্ৰহণ নকৰে। 2 নম্বৰ লিখিম যে জীৱই বংশবৃদ্ধি কৰিব পাৰে কিন্তু জ্বৰই বংশবৃদ্ধি কৰিব নোৱাৰে। 3 নম্বৰ লিখিম যে জীৱই চলন কাৰ্য সম্পন্ন কৰে কিন্তু জ্বৰৰ চলন নাই। তাৰপিছত চলন মানে অংগ প্ৰত্যংগৰ লৰচৰ হোৱা। খ নম্বৰ লিখিম যে জীৱই উশাহ নিশাহ লয় কিন্তু জ্বৰই উশাহ নিশাহ ল'ব নোৱাৰে। এই 4টা লিখি দিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো আমাৰ দিয়া আছে যে 7 নম্বৰটো, অৰ্থাৎ 11 নম্বৰটো যে উদ্ভিদ আৰু প্ৰাণীৰ মাজৰ 2টা পাৰ্থক্য লিখা। ইয়াৰ উত্তৰটো লিখিম যে উদ্ভিদ আৰু প্ৰাণীৰ 2টা পাৰ্থক্য হ'ল ক নম্বৰ লিখিম যে উদ্ভিদে শ্বাসন কাৰ্যৰ জৰিয়তে বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড গেছ গ্ৰহণ কৰে। 2 নম্বৰ লিখিম যে উদ্ভিদে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি লয় কিন্তু প্ৰাণীয়ে নিজৰ খাদ্যৰ বাবে আনৰ ওপৰত নিৰ্ভৰ কৰে। এইকেইটা লিখি দিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো আমাৰ দিয়া আছে যে 8 নম্বৰটো, অৰ্থাৎ ইয়াত মই 12 নম্বৰ লিখি দিছোঁ যে ৰেচনৰ প্ৰয়োজনীয়তা কি। ইয়াৰ উত্তৰটো লিখিলে হ'ল যে এনেকৈ যে সকলো জীৱই খাদ্য গ্ৰহণ কৰে। খাদ্যৰ এটা অংশ প্ৰয়োজন অনুসৰি জীৱদেহত ব্যৱহৃত হয় আৰু খাদ্যৰ অনাৱশ্যকীয় অংশখিনি জীৱদেহৰ পৰা বাহিৰ কৰি দিয়াটো নিতান্তই প্ৰয়োজন, কাৰণ ই শৰীৰত থাকিলে কিছুমান বিষাক্ত দ্ৰব্যৰ সৃষ্টি কৰে যিটো আমাৰ শৰীৰৰ কাৰণে ক্ষতিকাৰক। সেয়ে এই প্ৰয়োজনীয় বস্তুবোৰ ৰেচন প্ৰক্ৰিয়াৰ সহায়ত জীৱদেহৰ পৰা বাহিৰ কৰি দিয়া হয়। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে আন্ধাৰত গছৰ বৃদ্ধি নহয় কিয়। ইয়াৰ উত্তৰটো লিখিম যে আন্ধাৰত গছৰ বৃদ্ধি নহয় কাৰণ উদ্ভিদে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি লয়। ইয়াৰ বাবে সূৰ্যৰ তাপ আৰু পোহৰ নিতান্তই প্ৰয়োজন। উদ্ভিদৰ পাতত সেউজীয়া পত্ৰ হৰিত নামৰ এবিধ ৰঞ্জক পদাৰ্থ থাকে। এই পত্ৰ হৰিতে সূৰ্যৰ তাপ আৰু পোহৰ শোষণ কৰি লয় আৰু ইয়াৰ সহায়ত কাৰ্বহাইড্ৰেট নামৰ খাদ্য উদ্ভিদে তৈয়াৰ কৰি লয়। সূৰ্যৰ পোহৰ অবিহনে উদ্ভিদ জীয়াই থকাটো অসম্ভৱ। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে ইয়াৰ পিছত 10 নম্বৰটো, অৰ্থাৎ মই ইয়াত 3 নম্বৰ প্ৰশ্ন লিখি দিছোঁ যে জীৱ বুলিলে কি বুজে। ইয়াৰ উত্তৰটো লিখিম যে জীৱৰ বস্তুৰ
প্ৰাণ আছে আৰু বংশবৃদ্ধি কৰিব পৰা ক্ষমতা আছে সেইবোৰ বস্তুক জীৱ বুলি কোৱা হয়। আমাৰ চাৰিওফালে থকা জীৱ জন্তু চৰাই চিৰিকটি গছ গছনি আদি ইয়াৰ উদাহৰণ। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে জীৱৰ বৈশিষ্ট্যসমূহ লিখা। ইয়াৰ উত্তৰটো লিখিম যে জীৱৰ বৈশিষ্ট্যসমূহ হ'ল জীৱৰ বৃদ্ধি আৰু বিকাশ হয়। ২ নম্বৰত লিখিম যে জীৱই খাদ্য গ্ৰহণ কৰে। ৩ নম্বৰত লিখিম যে জীৱই উশাহ নিশাহ লয়। ৪ নম্বৰত লিখিম যে জীৱৰ চলন হয়। এইকেইটা লিখি দিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে আমাৰ ইয়াৰ পিছতটো আমাৰ চৌপাশ বুলিলে কি বুজায়। ইয়াৰ উত্তৰটো লিখিম যে আমাৰ চাৰিওফালে বিভিন্ন জীৱ জন্তু চৰাই চিৰিকটি গছ লতিকা আদিয়ে আৱৰি আছে। আমাৰ চাৰিওফালৰ এই পৰিৱেশটোক আমাৰ চৌপাশ বুলি কোৱা হয়। এইখিনি লিখিলে হৈ যাব। তাৰপিছত শেষৰ প্ৰশ্নটো দিয়া আছে যে পৰিৱেশৰ উপাদান কেই প্ৰকাৰৰ। ইয়াৰ উত্তৰটো লিখিম যে পৰিৱেশৰ উপাদানসমূহ প্ৰধানকৈ 2 প্ৰকাৰৰ। সেই দুটা হ'ল 1 নম্বৰত লিখিম যে জৈৱিক উপাদান আৰু অজৈৱিক উপাদান। এই দুটা লিখিলে হৈ যাব। আজিলৈ ইমানে। ধন্যবাদ।